বতাহ বলিছে লোকসভা নিৰ্বাচনৰ পৃথকে পৃথকে সাজু হৈছে ৰাজনৈতিক দলসমূহ কিন্তু জনতাৰ ইস্যু কি কাক বিচাৰিব জনতাই দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী সাংসদ হিচাপে কাক বিচাৰিব জনতাৰ মাজলৈ যাওঁ আহক ৰাইজৰ ৰায় বিচাৰি আজি আমি উপস্থিত আছো ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত 123 নং ডিগবৈ বিধানসভা সমষ্টিত আহক ডিগবৈ 23 নং বিধানসভা সমষ্টিৰ ৰাইজৰ ৰায় জানিবৰ বাবে তেওঁলোকৰ মাজলৈ সোমাই যাওঁ বিজেপি চৰকাৰ কিছুমান কাম কৰিলে বহুত ধুনীয়া কাম কৰিলে এতিয়া মানুহ দুটা পাৰ্টি মিলি খেলি মেলি কৰিব কিন্তু বিজেপি চৰকাৰ ভাল মচন চলাই আছে এতিয়া আমাৰ দুখীয়া মানুহবিলাকে মোদী চৰকাৰ আছে কিবা কিবি বস্তু পঠাই আছে সেই কাৰণে ভাল चाना बिक्री करते हैं। अच्छा आप बोलिए आपका कौन सा सरकार अच्छा लगता है बीजेपी या कांग्रेस सरकार हमारा तो बीजेपी तो आप लोग राहुल गांधी को पसंद करते हैं ना नरेंद्र मोदी को दोनों का हम लोग पसंद करते हैं अभी तो नरेंद्र मोदी का सरकार है नरेंद्र मोदी को पसंद करते हैं तो क्यों पसंद है बोले क्या खासा काम किया क्या हुआ उनसे आप लोग क्या मिला नहीं कुछ मिला अभी हम लोग का मैडम थोड़ा बोलिए आपको क्या कैसा लगा है ठीक लगा है अभी আমি তো বিজেপি কৰোঁ আমি বিজেপি চৰকাৰ সাপোৰ্ট কৰা মানে কিহৰ কাৰণে কৰা কেলে আমাক ভাল লাগিলে যিমানখিনি কৰি আছে এতিয়া আমাক ভালকৈ গৈছে তেওঁলোকে আমি একো বেয়া হোৱা নাই এতিয়াও আমি ভাবি এনেকৈ চৰকাৰ চলাই আমি ভালে থাকোঁ যেনে তোমালোকে বৰ্তমান উন্নয়নৰ নামত কিমান পাইছে মানে সাংসদ ৰামেশ্বৰ তেলী কাম কৰিছে বুলি ভাবানে এতিয়া চোৱা কাম যেতিয়ালৈকে সিহঁতে আছে ইমান হোৱা নাই চৰকাৰ বদলিব পাছত বহুত বস্তু ইয়াত হ'লে চালোঁ আমি এতিয়া যেতিয়ালৈ চাই আছোঁ এতিয়া আমাৰ বৰ্তমান যিমান হৈ আছে এতিয়াও আগত কি হবে ক'ব নোৱাৰো এতিয়া সাংসদ ৰামেশ্বৰ তেলী তেওঁ আপোনালোকে কিমান কৰ্মকাৰ্যত যোগ্যতা বুলি ভাবে কৰ্মকাৰ্যত যোগ্যতা হিচাপে আমি যিখিনি দেখিছোঁ আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি যদি চাবলৈ যাওঁ তেখেতৰ লগত আমাৰ মহাবিদ্যালয়ৰ ফালৰ পৰা এতিয়ালৈকে এবাৰেই যোগাযোগ হৈছে আমাৰ ফালৰ পৰা এটা প্ৰজেক্ট এটা আমি দিছিলোঁ কিন্তু প্ৰজেক্টটোৰ আমি ফলপ্ৰসূ কোনো সমাধান নাপালোঁ আজিলৈকে আৰু তেখেতে কিমান কি কাম কৰিছে আমি ইয়াত থাকি পেলাই আচলতে আমি আমাৰ দৃষ্টিত ইমান পৰা নাই এতিয়া আমি যদি আগন্তুক নিৰ্বাচন যেতিয়া আহি আছে এপ্ৰিল মে মাহত এতিয়া সংসদ হিচাপে আমি যদি ইয়াতকৈ যদি এজন এক্টিভ ইয়ং যদি আমি পাওঁ আমি তেখেতৰ পাৰ্টিয়ে হওক বা অন্য কোনো পাৰ্টি হওক আমি পাৰ্টি যদি নাচাওঁ এজন ব্যক্তি হিচাপে আমি তেখেতৰ আমি আগবঢ়াই দিবলৈ পালে ভাল পাম বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী আছে তেখেতকে বিচাৰোঁ কিন্তু তেখেতে যিখিনি কাম কৰি গ'ল তাৰ ভিতৰত ভাল কাম কৰিলে কিন্তু আমাৰ এতিয়া অলপ আগতে হৈ যোৱা নাগৰিকত্ব সংশোধনী বিলখনে আমাৰ ছাত্ৰ সমাজত বহুখিনি প্ৰভাৱ পেলালে গোটেই অসমতে মানে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে যিখন মানে অসমখনৰ অস্তিত্ব হেৰাই যোৱাৰ দৰেই হৈ গৈছিলে কিন্তু ইমান বন্ধৰ প্ৰভাৱ পৰিলে তাৰ ওপৰতো আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুখিনি যথেষ্টখিনি আমাৰ ক্ষতি হ'ল যাতে তেনেকুৱা ধৰণৰ আৰু নহয় মানে সেইটো বিচাৰোঁ বন্ধৰ প্ৰভাৱ পৰিব নালাগে মানে আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্মৰ ক্ষেত্ৰত মানে যাতে আৰু বাধাৰ সৃষ্টি নহয় মানে কংগ্ৰেছ চৰকাৰ বা বিজেপি চৰকাৰ বুলি আমি হেৰি সমৰ্থন মানে এখন চৰকাৰ আমি সমৰ্থন নকৰোঁ এনেকুৱা এখন চৰকাৰ বিচাৰোঁ যোনে আমাৰ গোটেই দেশৰ উন্নয়নৰ ফালে আমাৰ গোটেই দেশৰ ডেভেলপমেণ্টৰ ফালে মানে কাম কৰি যায় আমাৰ কেতিয়াবা এনেকুৱা এটা পৰিস্থিতি হৈ যায় য'ত আমাৰ কলেজ বন্ধ কৰি দিব লগা হয় বা এনেকুৱা মানে শ্ৰেণীকোঠা বৰ্জন কৰিব লগা হয় তেনেকৈ হ'লে আমাৰ বহুতো মানে আমাৰ পঢ়াৰ ক্ষেত্ৰত বহুত বাধা পৰি যায় তাত আমাৰ প্ৰব্লেম হৈ যায় কিন্তু এনেকুৱা হ'লে আমি অকল বিজেপি চৰকাৰতে এইটো বস্তু পাইছোঁ আমি আগতে এইটো নকওঁ যে কংগ্ৰেছ চৰকাৰৰ দিনতো একো নাছিলে কিন্তু এইটো দেখিছোঁ যে বিজেপি চৰকাৰৰ সময়তে এইটো বেছিকৈ হৈছে কাৰণ এইবোৰ বেছিকৈ ক'ব নাযাওঁ কিন্তু ইমানেই বিচাৰোঁ যাতে এনেকুৱা এখন চৰকাৰ আমি পাওঁ যোনে আমাৰ প্ৰব্লেমছখিনি বুজি পেলাই আমাৰ প্ৰব্লেমখিনি ছল্ভ কৰি পেলাই গোটেই দেশৰ উন্নয়ন মানে ডেভেলপমেণ্টৰ ফালে কাম কৰি যায় যাতে হয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে তিনিচুকীয়া বিধানসভা সমষ্টি তিনিচুকীয়া লোকসকলে কিভাৱে আমি জানিবলৈ চেষ্টা কৰিম আৰু সাধাৰণ যিসকল ব্যৱসায়ী আছে আমি তেওঁলোকৰ লগত কথা পাতিম সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে এবাৰ কি বিচাৰে বা তেওঁলোকে এতিয়া এবাৰ কি পালে কি নাপালে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম पहले आपसे पूछते हैं प्रधानमंत्री के रूप में आप किसको चाहते हैं नरेंद्र मोदी या राहुल गांधी नरेंद्र मोदी क्यों देश प्रोग्रेस पे है आज देश में कंट्री में नाम है पूरा विश्व में नाम है इंडिया का
उसी के चलते हैं। जीएसटी का प्रयोग किया था और विमुद्रीकरण किया था, इससे आप लोग के व्यवसाय में कैसा प्रभाव? हमें तो कोई फर्क नहीं पड़ा। हमको क्या फर्क पड़ता है जीएसटी से? हमारा तो जीएसटी पेड माल आता है, जीएसटी पेड बेचता है। जिसको फर्क पड़ना है उसको पड़ता है जीएसटी का, तो हमें कोई फर्क नहीं पड़ा जीएसटी से। इस सरकार को कितना नंबर लग गया? 10 में से तो पूरा 11 देने का मन करता है, लेकिन 10 में 10 ही है। नरेंद्र मोदी को चाहते हैं और किसको चाहेंगे? राहुल के बारे में क्या विचार? राहुल के बारे में तो कुछ बोलना ही नहीं है भैया। हमको मोदी से प्यार है। मोदी प्रगति कर रहा है। मोदी देश के लिए एक नंबर है। आज तक कांग्रेस जो नहीं किया वो मोदी करके दिखा दिया। सांसद है रामेश्वर तेली, उसके बारे में क्या बोलेंगे? कितना नंबर लेंगे 10 में से? 10 में से हम 11 देंगे। अरे देश के साथ भी प्रगति हो रहा है। तो लोकसभा निर्वाचन সমাগত আৰু কেইটামান দিনৰ পিছতে লোকসভা নিৰ্বাচন দিন ঘোষণা কৰা হ'ব। ৰামেশ্বৰ তেলী কিমান সফল হৈছে বুলি ভাবে লোকসভা কাম কাজত? ভালে হৈছে বুলি আমি চিন্তা কৰোঁ। আৰু গুৰুত্বপূৰ্ণ কথা, প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে? নৰেন্দ্ৰ মোদীকে বিচাৰে নে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাটো আপোনালোকে বিচাৰে? কামটো আমাৰ নৰেন্দ্ৰ মোদীয়ে ভালে কৰি আছে। ধৰি লওক যিবিলাক কাম কৰি আছে নৰেন্দ্ৰ মোদীয়ে ভালে কাম কৰি আছে। এখন চৰকাৰক বা ৰামেশ্বৰ তেলী ইয়াৰ সাংসদক 10ৰ ভিতৰত কিমান নম্বৰ আপোনালোকে প্ৰদান কৰিব বিচাৰিব? কিমান কৰিব পাৰি বিচাৰিম এতিয়াতো। আঞ্চলিক দল অগপৰ বিষয়ে কি ভাবে? অগপৰ বিজেপি মিত্ৰতা হোৱাটো পুনৰ বিচাৰে নেকি সাধাৰণ জনতা হিচাপে? মিত্ৰতা হোৱাটো ভাল। মিত্ৰতা হৈ ধৰি লওক কাম কৰাটোৱে ভাল লাগে। সকলো একেলগে হওক, মিত্ৰতাটোৱে ভাল লাগে আৰু। লোকসভা নিৰ্বাচন যিহেতু সমাগত দুটামান দিনৰ পিছতে লোকসভাৰ দিন ঘোষণা কৰা হ'ব, সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে প্ৰধানমন্ত্ৰী হিচাপে এবাৰ কাক বিচাৰিছে? নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থকাটো বিচাৰিছে নে ৰাহুল গান্ধীক? চাওক, আপুনি বৰ গুৰুত্বপূৰ্ণ প্ৰশ্নই কৰিছে। মোৰ হিচাপ মতে এই যিখন বিল উত্থাপন কৰিবলৈ ল'লে, য'ত এইটো স্তব্ধ হৈ গ'ল, সেইটো বাদ দি নৰেন্দ্ৰ মোদীয়ে যিখিনি কাম কৰিছে ভাল কৰিছে বুলি আশা কৰোঁ। লগতে 2-এজন মন্ত্ৰীয়ে তেওঁৰ ধৰি লওক ৰাজনীতিৰ কথা, এইটো আমি কোৱাটো ভাল নহ'ব, কিন্তু আগন্তুক আমি মোদীকে বিচাৰোঁ। এইকাৰণে বিচাৰোঁ ৰাহুল গান্ধীয়ে যিখিনি কৰি আছে তেওঁৰ কোনো আমি ইতিবাচক সঁহাৰি এতিয়ালৈকে দেখা নাই আৰু তেওঁক মানুহে গ্ৰহণো কৰা নাই আমাৰ বোধে। অগপ আৰু বিজেপি পুনৰ মিত্ৰতা হোৱাটো বিচাৰিছে নেকি? আঞ্চলিক দলক আপোনালোকে কি চাবিছে? বিশেষকৈ আৰু এটা ভাল প্ৰশ্নই কৰিছে। যিহেতু আমি এজিপিয়ে গঠন কৰিছিলোঁ, নিজে জেলো খাইছিলোঁ এজিপিত, কিন্তু এজিপি গঠন হোৱা 8 মাহৰ পাছতে আমি ৰিজাইন দিলোঁ, কিন্তু এজিপিৰ প্ৰতি পূৰ্ণ সমৰ্থন আছিলে। এজিপিৰ যিখিনি আদৰ্শগত যিখিনি নীতি নিয়ম আছিলে সেইখিনি সম্পূৰ্ণভাৱে জলাঞ্জলি দিছে। এতিয়া এজিপি ক'বলৈ গ'লে ৰাইজৰ মাজত এজিপি নাই মোৰ বোধেৰে। এজিপি ৰাইজৰ পৰা আঁতৰি আহিছে। ৰামেশ্বৰ তেলী কাম কাজত আপোনালোকে কিমান সন্তুষ্ট? কিমান নম্বৰ দিব 10ৰ ভিতৰত ৰামেশ্বৰ তেলীক? ৰামেশ্বৰ তেলী বিধায়ক হৈ থাকোঁতে যিমানখিনি তেওঁ কাম বন কৰিছিলে ৰাইজৰ মাজত সোমাই পৰিছে, কিন্তু ৰামেশ্বৰ তেলী এতিয়া ৰাইজৰ মাজৰ পৰা আঁতৰি গৈছে বুলি আমি ভাবোঁ। ৰামেশ্বৰ তেলীৰ আচৰণ বিধি আদি এইবোৰ সকলোবোৰ ৰাইজৰ পৰা আঁতৰি যোৱা বুলিয়ে ক'ম আৰু বিশেষ কি ক'ম আৰু সেইটোৱে। 10ৰ ভিতৰত মই মানে একো নিদিওঁ, মোৰ ব্যক্তিগত কথা দেই, একো নিদিওঁ। কিন্তু সেই হিচাপে প্ৰশ্নটোৰ ওপৰত সংগতি ৰাখিয়ে কৈছোঁ, সঞ্জয় কিষাণক এটাই কথা কওঁ, তিনিচুকীয়াত আজি আমাৰ বয়সো হ'ল, বহুত MLA হ'ল, কিন্তু সঞ্জয় কিষাণে তিনিচুকীয়া চহৰখনৰ কাৰণে যিটো কৰিছে, বিজেপি বুলি নহয়, সঞ্জয় কিষাণ হিচাপে আমি তেওঁক গ্ৰহণ কৰিছোঁ বুলি মানে ক'ব পাৰি। ৰামেশ্বৰ তেলীৰ ঠাইত বেলেগ এজন প্ৰাৰ্থী আপোনালোকে বিচাৰিছে বুলি ক'ব পাৰে নেকি? নিশ্চয়, এইটো একদম সত্য কথাই কৈছে। ৰামেশ্বৰ তেলীৰ ঠাইত বেলেগ এজন প্ৰাৰ্থী অকল ময়ে নহয়, দুলীয়াজানবাসী ৰাইজৰ পৰাও মই তেনেকুৱা গম পাইছোঁ। ৰামেশ্বৰ তেলীক দুলীয়াজানবাসী মানে তেওঁ সমষ্টিৰ মানুহে বিচৰা নাই। এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰিছে? যিহেতু লোকসভা আহি আছে, নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থকাটো বিচাৰিছে নে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে আপোনালোকে বিচাৰে? ৰাহুলো নহয়, হেৰিও নহয়, প্ৰিয়ংকা যদি হয় নহয়, এইটো মোদীয়েতো বছ আদমানি উঠাই চব ফাঁকিতে গ'ল। এতিয়া তোমাৰ দিলে GST নিলে, চব নিলে, টকা পইচাবিলাক এটা বস্তু কম্পিটিশ্যনে কিমান হ'ল তাকে কণাহ প্ৰধান ধান দিছে, হয়নে? সাংসদ ৰামেশ্বৰ তেলী কিমান সফল বুলি ভাবে? একেবাৰে নিষ্কৰ্ম বহুত। ই আৰু ইফালে কামৰ পইচা তাচা নাথিং। প্ৰধানমন্ত্ৰী হিচাপে এবাৰ আপোনালোকে কাক বিচাৰিব? নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী? নৰেন্দ্ৰ মোদী হ'লে ভাল হ'ব। হয়,
লোকসভা পাইছে ৰামেশ্বৰ তেলী কাম কাজত কিমান সন্তুষ্ট কিমান কৰিছে বুলি ভাবে ৰামেশ্বৰ তেলীয়ে কাম এবাৰ কৰিছে কামটো ভাল লাগিছে 10 ভিতৰত ৰামেশ্বৰ তেলী কিমান নম্বৰ তো কত কোনে কমিটি মই 5 মান কৈ দিয়ক আৰু হয় 5 বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীয়ে কিমান কাম কৰিব পাৰিছে বুলি ভাবে তিনিচুকীয়া যদি চোৱা যায় আমি ভবা মতে ৰামেশ্বৰ তেলীয়ে তিনিচুকীয়াত একো সাংসদ উন্নয়ন পুঁজি একো ব্যৱহাৰ কৰিব পৰা নাই যিখিনি কৰি আছে তেওঁ নিজৰ পকেটৰ কাৰণে কৰিছে আৰু ভাবোঁ তেখেতে আৰু উন্নয়নমূলক কাম কিছুমান কৰক এতিয়া বৰ্তমান ইলেকশ্যন ডিক্লাৰ দিছে ডিক্লাৰ দিয়াৰ পিছত এতিয়া মানে অকল আধাখিলা কৰিয়ে তেখেতসকলে মানে দায়িত্ব সামৰি আছে আমি ভাবোঁ আধাখিলা নহয় উন্নয়নৰ কামবিলাকো কৰক প্ৰধানমন্ত্ৰীক বিচাৰিবনে পুনৰবাৰ নে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে আপোনালোকে বিচাৰে নহয় এটা কথা প্ৰধানমন্ত্ৰী যোনেই নহওক মানে আমাৰ অসমখনৰ কাৰণে বা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে গুৰুত্ব দিয়া মানুহজন আমি বিচাৰোঁ যদি মোদীয়ে যদি বিচাৰে যে মই উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে উন্নয়ন কৰিম তেতিয়া মোদীকে আমি ছাপোৰ্ট কৰিম নহ'লে মানে ৰাহুল গান্ধী হ'লে ৰাহুল গান্ধীকে আমি ছাপোৰ্ট কৰিম সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে আমি কথা পাতি আছোঁ বৰ্তমান ছাত্ৰীসকল আছে আমি তেওঁলোকে কি ভাবিছে উঠি অহা প্ৰজন্ম আমি জানিবলৈ চেষ্টা কৰিম সৰু কিছু প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ যিহেতু লোকসভা নিৰ্বাচন আহি আছে আপোনালোকে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হৈ থকাটো বিচাৰিছেনে এবাৰ ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে অফক'ৰ্ছ নৰেন্দ্ৰ মোদীয়ে হ'ব বিচাৰিছোঁ এতিয়া নৰেন্দ্ৰ মোদীকে ভোট দিব মানে সেইটোৱে বিচাৰিছোঁ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক আকৌ বিচাৰিব নে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাটো আপোনালোকে বিচাৰে এইটোতো নৰেন্দ্ৰ মোদীয়ে হ'ব বিজেপিয়ে ভাল কাম কৰিছে বুলি আপোনালোকে ভাল কৰিছে আৰু উঠি অহা প্ৰজন্মই আচলতে কি বিচাৰে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থকাটো বিচাৰিছেনে নে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাটো এবাৰ তোমালোকে বিচাৰে আমি বিচাৰিছোঁ নৰেন্দ্ৰ মোদী থকাৰ কাৰণে আমাৰ উন্নতি হৈছে আৰু ইন ফিউচাৰৰ আগতো उन्नति हो बोले हम भाभी नरेंद्र मोदी हाँ क्योंकि वो बहुत डेवलप कर रहा है इसलिए फ्यूचर में भी नरेंद्र मोदी को भी चाहिए थैंक्स তুমি কি কবা ভন্টি নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হৈ থকাটো বিচাৰে ৰাহুল গান্ধীক এবাৰ প্ৰধানমন্ত্ৰী হিচাপে তোমালোকে বিচাৰে नरेंद्र मोदी फिर से किसको चाहेंगे आप लोग नरेंद्र मोदी या राहुल गांधी नरेंद्र मोदी क्यों नरेंद्र मोदी ने इस बार असम के लिए काफ़ी कुछ अच्छा अच्छा चीज़ें की है ना जैसे कि सदिया ब्रिज बनाया देन बोगीबिल असम का मतलब डेवलपमेंट कर रहा है মানে নৰেন্দ্ৰ মোদী অহাৰ পাছত আমাৰ অসমত বহুতখিনি সুবিধা আমি পোৱা গৈছে যেনেকৈ এতিয়া ৰাস্তা পদূলি বহুতখিনি বেয়া হৈ গৈছিলে নৰেন্দ্ৰ মোদী অহাৰ পাছত ভালেমানখিনি বনাইছে লোকসভা নিৰ্বাচন যেহেতু সমাগত আৰু এটা গুৰুত্বপূৰ্ণ সমষ্টি আছে ডিব্ৰুগড় লোকসভা সমষ্টি ডিব্ৰুগড় লোকসভা সমষ্টিত আছে প্ৰায় 12 লাখকৈ ভোটাৰ আৰু ইয়াত আছে 9টাকৈ বিধানসভা সমষ্টি আৰু আজি আমি তিনিচুকীয়া বিধানসভা সমষ্টিৰ লোকসকলে কি বিচাৰে আমি জানিবলৈ চেষ্টা কৰিছিলোঁ তেওঁলোকে কেনেকুৱা ধৰণৰ এখন চৰকাৰ বিচাৰে আমি জানিবলৈ চেষ্টা কৰিছিলোঁ আৰু আমি যাম এতিয়া মাৰ্ঘেৰিটালৈ মাৰ্ঘেৰিটাত আছে ৰীনা কাকতি গগৈ তেখেতে জনাব মাৰ্ঘেৰিটা লোকসকলে কি বিচাৰে 15 languages.